হেল্ল' এভৰিৱান, আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক। তেওঁ যেতিয়া পানীত যাব ওলাইছিলে, মানুহখিনি কোনেও বাধা নকৰিলে। তেওঁ বহুত অসুস্থ হৈ আছিলে, তথাপিও তেওঁক পানীত যাবলৈ দিছে সকলোৱে। তেওঁক যদি কোনোবাই ক'লে হয় যে নালাগে যাবলৈ, অসুস্থ মানুহজন তেওঁ পানীত নামি গ'লে আৰু যেতিয়া সাঁতুৰিব ধৰিলে, সকলোৱে চাই চাই হাঁহি আছিলে তেওঁক সাঁতুৰি থকাৰ সময়ত। কোনেও তেওঁক সাথ দিয়া নাছিলে। কিন্তু আমাৰ ওচৰত যেতিয়া কোনোবা এজন যদি তেওঁক ভাল পোৱা তাতে মানুহ থাকিলে হয়, আজি জুবিন দা আমাৰ ওচৰৰ পৰা গুচি নগ'লে হয়, আমাৰ ওচৰত সদায় থাকিলে হয়। আৰু তেওঁ যেতিয়া সাঁতুৰি আছিলে, সকলোৱে নিজক লৈয়ে ব্যস্ত আছিলে, চবেই নিজক লৈয়ে ব্যস্ত আছিলে। আৰু তেওঁ ভাগৰি পৰিছিলে, তেওঁ নিজকে ভাগৰি পৰিছিলে আৰু ভাগৰি পৰি তেওঁ নিজেই গাটো পেলাই দিলে। আজি জুবিন দা আমাৰ ওচৰত নাই আৰু আমি সকলো অসমখন ভাঙি পৰিছে, গোটেই পৃথিৱীখন, গোটেই ভাৰতখন তেওঁৰ শোকত ভাঙি পৰিছে। ৰাইজ, তেওঁৰ কাৰণে আমি চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে আৰু 1 মিনিট মৌন ব্ৰত কৰে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। মোৰ লগত আপোনালোকেও তেওঁৰ চিৰশান্তিৰ কাৰণে তেওঁ যাতে আকৌ আমাৰ ওচৰত উভতি আহক, আকৌ আমি তেওঁক পাওঁ, তাৰ কাৰণে মোৰ লগতে তেওঁক সম্ভাষণ জনাওক, আদৰ্শ জনাওক, যাতে তেওঁ আমাৰ ওচৰত আহে। তেওঁৰ কাৰণে আমি 1 মিনিট মৌন ব্ৰত কৰিছোঁ, লগতে গোটেই ৰাইজ আমাৰ লগত তেওঁৰ চিৰশান্তিৰ কাৰণে মৌন ব্ৰত কৰিছোঁ। আৰু তেওঁৰ নামত ধূপ কেণ্ডেল জ্বলাই ফুল অকণমান দি কেনে তেওঁৰ চৰণত আমি সেৱা জনাইছোঁ। ৰাইজ, আপোনালোকে আমাৰ লগত, গোটেই অসম, গোটেই ভাৰতবৰ্ষ আমাৰ লগত তেওঁৰ কাৰণে সেৱা এটা জনাওক।